তেজপুৰত ডাক বিষয়াৰ অতপালি অসমীয়াৰ বিৰুদ্ধে কটু মন্তব্য অসমীয়াৰ বিৰুদ্ধে বিৰূপ মন্তব্য কৰি আচুৰ ৰুখত বিষয়া এও ডাক বিভাগৰ দৰং সংমণ্ডলৰ জ্যেষ্ঠ অধীক্ষক নাম অপৰাজিত পাটনায়ক প্ৰথমে চাওক এই পোষ্ট কেইটা সিটিজেনশিপ এমেন্ডমেন্ট এক্টৰ সমৰ্থনত অসমীয়া কৰ্মচাৰীৰ ওপৰত কৰিছে কটু মন্তব্য সমান্তৰালভাৱে এগৰাকী অনা অসমীয়া বিষয়াই প্ৰধানমন্ত্ৰী প্ৰতিৰক্ষা পৰিৱেশ মন্ত্ৰীকো সমালোচনা কৰে ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ অনুমতি নোলোৱাকৈ ফেচবুকত দেশৰ প্ৰধানমন্ত্ৰী তথা আন মন্ত্ৰীসকলক কৰা বিৰূপ মন্তব্যৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়াৰ সন্মুখীন হয় পাটনায়ক ইফালে বিষয়াগৰাকীক এই সন্দৰ্ভত প্ৰতিক্ৰিয়া বিচৰাত ওলোটাই সংবাদ মাধ্যমকহে তেওঁ নীতি শিক্ষা দিলে ऐसे आके चिल्लाने से नहीं होता है ये जर्नलिज्म है इस जर्नलिज्म आप सिखाएगा जर्नलिज्म हां हम सिखाएगा बताओ सिखाइए तो कैसा जर्नलिज्म आप एविडेंस सिखा के बात करें আনহাতে সিটিজেনশিপ এমেন্ডমেন্ট এক্টৰ সমৰ্থনত অসমীয়া কৰ্মচাৰীৰ বিৰুদ্ধে কটু মন্তব্য কৰাৰ বাবে আচুৰ ৰুখত পৰে পাটনায়ক ৰং সংমণ্ডলৰ জ্যেষ্ঠ অধীক্ষক অপৰাজিত পাটনায়কে যি অসমীয়াৰ জাতিক লৈ যি বিৰূপ মন্তব্য আগবঢ়াইছে আমি কিন্তু এই কথা কোনো কাৰণতে সহ্য নকৰোঁ ছাত্ৰ সন্থাই স্পষ্টভাৱে আমি সকীয়াই দিছোঁ অনাগত দিনত যদি কেবৰ সন্দৰ্ভত আৰু কাৰ সন্দৰ্ভত যদি এনেধৰণৰ বিৰূপ মন্তব্য দিয়ে তেজপুৰ আঞ্চলিক ছাত্ৰ সন্থাই সহ্য নকৰে আৰু তেওঁ আমাৰ মুখামুখি হ'বলৈ কিন্তু প্ৰস্তুত থাকক কিন্তু স্পষ্টভাৱে আমি সকীয়াই দিছোঁ অসমীয়া বিদেশী এইগৰাকী ডাক বিষয়াক তেজপুৰ আছুৱে কঠোৰ সকীয়নি দিছে তেজপুৰৰ পৰা সঞ্জীৱ হাজৰিকাৰ ৰিপৰ্ট প্ৰাগ নিউজ